স্বাগতম রাইজ আপোনালোকলৈ নতুন ভিডিঅ'টো আগবঢ়াইছো। আজি মই গৈ আছো আগদলা চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মশালা অনুষ্ঠান চাবলৈ গৈ আছো। জোনাক প্ৰডাকশ্যন ড্ৰামা এণ্ড ডেন্স একাডেমীৰ উদ্যোগত আগদলা চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰু সপূৰ্ণ টিউচনৰ সহযোগত অভিনয় নৃত্য আৰু যোগ কৰ্মশালা অনুষ্ঠান চাবলৈ গৈ আছো। আমি সন্মানীয় সভাপতি ডাঙৰীয়াক মঞ্চলৈ আদৰি আনিবলৈ বুলি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা যাচিব বিচাৰিছোঁ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা যাচিব আমাৰ সদস্যা কৰবী দাস, জোনাক প্ৰডাকশ্যনৰ অন্যতম সদস্যা। এয়া কৰবী দাসে আমাৰ সভাপতি ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা যাচিলে। ছাৰ বাইদেউসকল আৰু তথা অভিভাৱকসকল আৰু মোৰ বন্ধু বান্ধৱীসকল, লগতে মোৰ কণ ভাই ভণ্টীসকল, আজি আমাৰ জোনাক প্ৰডাকশ্যনৰ কৰ্মশালাত আপোনালোকে সহযোগ কৰাৰ বাবে ধন্যবাদ মোৰ ফালৰ পৰা। আৰু লগতে মোক এই পবিত্ৰ শৰ্মা ছাৰ, তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা যাচিছে জ্যোতিৰাজ কাশ্যপে। এইবাৰ আন এজন আমাৰ শুভাকাংক্ষী আমাক বিশেষভাৱে সহযোগিতা আগবঢ়াইছে এই অনুষ্ঠানখনিৰ বাবে। মন্টুদাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা যাচিম। তাৰ মন্টুদাক এখনি ফুলাম গামোচাৰে এয়া সম্বৰ্ধনা যাচিলে। ধন্যবাদ। আনোৱাৰ দা মঞ্চলৈ আহিব। শ্ৰদ্ধাৰ অভিভাৱক বৃন্দ, লগতে বিশিষ্ট আমন্ত্ৰিত অতিথিবৃন্দ, এয়া আমাৰ মাজত আমাৰ সদস্য বুলি জোনাক প্ৰডাকশ্যনৰ সদস্য হয়, আমাৰ শুভাকাংক্ষী হয়। বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত তেখেত আমাৰ মাজত থাকে। বিশেষকৈ তেখেতে আমাৰ বাইহাটা চাৰিআলিৰ বিভিন্ন নিউজ হিচাপে প্ৰচাৰ কৰি থাকে। তেখেতৰ এটা ইউটিউব চেনেল আছে আৰু বিভিন্ন বা বাতৰি আমি তেখেতৰ চেনেলৰ জৰিয়তে পাই থাকোঁ। লগতে তেখেতে আমাৰ মাজত থাকে, আমাক সাহস দি থাকে বিভিন্ন সময়ত। তাৰ বাবে আমি সাহস পাওঁ, ভাল লাগে। আৰু এই চেগতে আমি আনোৱাৰ হুছেইন ডাঙৰীয়াক আপোনালোকৰ সন্মুখত চিনাকি কৰি দিব বিচাৰিছোঁ। আৰু লগতে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা যাচিব বিচাৰিছোঁ। আমাৰ ছাত্ৰী, আমাৰ কৰ্মশালাখনিৰ ছাত্ৰী গাৰ্গী প্ৰিয়া দাসে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আনোৱাৰ হুছেইন ডাঙৰীয়া। ধন্যবাদ। আনোৱাৰ দা মানুহজনক মোৰ কিবা এটা ভাল লাগে। তেওঁৰ কিবা এটা ভাল লাগে, মানে কি ভাল লাগে বুলি ক'লে মোৰ অলপ ক'বলৈ অসুবিধা হ'ব। কিবা এটা ভাল লাগে, হয়তো কিবা এটা ভাল লাগে, কিবা কথা ক'লে মোৰ ভাল লাগে। হয়তো তেওঁক সেইকাৰণে মাইক্ৰফোনটি আগবঢ়াই দিছোঁ। কিবা এটা ভাল লাগে চাওকচোন বাৰু। কি ক'ম কি নক'ম, মোক এই অনুষ্ঠানত মাতিছে, আজি খুবেই ভাল লাগিছে। আৰু এই সম্বৰ্ধনা জনাৰ কাৰণে বহুত ভাল লাগিছে। এই সম্বৰ্ধনাখনৰ কাৰণে যোগ্য নহয়, তথাপিতো যে মোক এই অনুষ্ঠানত যদি এই সম্বৰ্ধনা জনাইছে, বহুত ভাল লাগিছে। আনোৱাৰ দাৰ ইউটিউব চেনেলত আনোৱাৰ দা বহুত কথা কয়, কিন্তু ইয়াতে ইমান প্ৰস্তুত নাই। আৰু আনোৱাৰ দা আমাৰ বাইহাটা চাৰিআলিৰ বিভিন্ন বাতৰি দি থাকে, গম পায়। বানপানীৰ বাতৰি দিয়ে, মাছ মাৰিব যায়, কিবা কিবি বিভিন্ন আৰু ঔটেঙা খায়, বগৰী খায়। আমি ভাল পাওঁ, অলপ হাঁহিবও পাওঁ আৰু অলপ জমনি টাইপৰ মানুহজন ভাল লাগে। আমাৰ মাজত সদায় আনোৱাৰ দা সুস্থ সবল হৈ থাকক, আমাৰ লগত থাকক, সদায় থাকিব। ধন্যবাদ। ভাল এংকৰিঙেই নহয়, এওঁৰ প্ৰতিভা বিভিন্ন মঞ্চত চাণক্য ছাৰে কোৱাৰ দৰে মই বাৰু নকওঁ। আমাৰ জোনাক প্ৰডাকশ্যন ড্ৰামা এণ্ড ডান্স একাডেমী তৰফৰ পৰা কৈছোঁ। তেখেতসকলে যিখিনি উদ্যোগ ল'লে গ্ৰীষ্ম বৰ্ষৰ কাৰণে ষ্টুডেণ্টখিনি লৈ, মানে স্কুলীয়া ল'ৰা ছোৱালীখিনি লৈ, আমি তেখেতসকলক আন্তৰিকভাৱে ধন্যবাদ জনাব লাগিব। আৰু এনেকৈ
অহা বছৰ যেন আমি এনেকৈ এটা কৰিব পাৰোঁ বা জোনাক প্ৰদৰ্শনে এনেকৈও যাতে কৰিব পাৰে তাৰ বাবে মই আশা ৰাখিলোঁ। মই আৰু বিশেষ কৈ পেলাই সময়খিনি নষ্ট নকৰি এইখিনিয়ে কৈছোঁ আৰু সৌৰভ শৰ্মাই এখনি ফুলাম গামোচাৰে সম্বোধনা জ্ঞাপন কৰিলে। আমি ভাইটি ধীৰাজলৈ মাইক্ৰফোনটি আগবঢ়াই দিছোঁ। প্ৰথমতে আমাৰ ভাইটি ধীৰাজে এটি গীতেৰে আমাৰ আজিৰ এই অনুষ্ঠানখনি আমি আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ। তাৰপিছতে ভাইটিক যাব দিয়া নহ'ব, তেওঁ আসন গ্ৰহণ কৰিব লাগিব পৰৱৰ্তী সময়ত। আমাৰ জোনাক প্ৰডাকশ্যনৰ শিক্ষয়িত্ৰী কৰবী দাস, আমাৰ নৃত্য শিক্ষয়িত্ৰী শ্ৰেয়া কৰবী দাস। तू कोनी पाखी आल फुले उड़ी आहे लगते तोड़ार जाकी लगते तोड़ार जाकी आकीते फुले फुल मीठा मतते कत फुल रंगर मेलाते एधार उहुरे देव। ধন্যবাদ বাইদেউলৈ মাইক্ৰফোন। বাইদেউ নমস্কাৰ বাইদেউ। এই কৰ্মশালা অনুষ্ঠানত আহি আপোনালোকে ধুনীয়াটি অনুষ্ঠান আৰু তেওঁলোকে ইমান কষ্ট কৰি অনুষ্ঠান পাতিছে, গতিকে মোৰো খুব ভাল লাগিছে। মোৰ গা যদিও বেয়া তথাপিও তেখেতসকলৰ মৰম নেওচি মই আহিছোঁ আৰু সকলোকে মানে ভালে ভালে থাকক, এনেকুৱা প্ৰগ্ৰেম পাতি থাকক তাৰে কামনা কৰিছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আগুৱাই যাওক তেওঁলোক আৰু ভাল কৰক। সম্বোধনা যাচিব আমাৰ জোনাক প্ৰডাকশ্যনৰ সাধাৰণ সম্পাদক সৌৰভ শৰ্মাই। এয়া সৌৰভ শৰ্মাই আমাৰ বিজুমা বেগমক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিলে। মই কৈছোঁৱে তেখেতৰ এগৰাকী মোৰ দৰে ঘোষিকা হয়, মঞ্চত বিভিন্ন মঞ্চত ঘোষিকাৰ দায়িত্ব থাকে। তেখেতক আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি এইখিনি মুহূৰ্তত উপস্থিত দিয়াৰ বাবে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে দুএষাৰ চমু ঠিক ভাষণ নহয় মনৰ কথা হিচাপে ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। এইখিনি মুহূৰ্তত আমাৰ এই মঞ্চখনত উপস্থিত হৈ তেখেতৰ অনুভৱ। মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰি থকা মোৰ আটাইকেইগৰাকী শ্ৰদ্ধাৰ ব্যক্তিলৈ সশ্ৰদ্ধা প্ৰণাম যাচিছোঁ। যিসকলে এই কৰ্মশালাত শিকিবলৈ আহিছে তেখেতসকললৈ মই মোৰ তৰফৰ পৰা অভিনন্দন। অভিনয় কৰ্মশালা চলিছে, কিমান দিনীয়া কৰ্মশালা আছিল? আমাৰ জোনাক প্ৰডাকশ্যনৰ উদ্যোগত 10 দিনীয়াভাৱে আমি জোনাক প্ৰডাকশ্যন আৰু আগতলা চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে সপোন ক্ৰিয়েশ্যনৰ সহযোগত 10 দিনীয়াভাৱে এই কৰ্মশালাখিনি অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ সামৰণি আৰু চিনাকি পৰ্বৰ লগতে আমাৰ প্ৰবন্ধ বিতৰণ কাৰ্যসূচী। ইতিমধ্যে আমাৰ বহুতো কাৰ্যসূচী পাৰ হৈ গ'লে আৰু কিছুমান কাৰ্যসূচী আমাৰ আজি সামৰণি কৰিব। আমি যি সহায় সহযোগিতা পালোঁ ৰাইজৰ পৰা, অভিভাৱকৰ পৰা, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ তাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অনাগত দিনতো আমি সকলোৰে পৰা এনেধৰণৰ সহায় সহযোগিতা পালে জোনাক প্ৰডাকশ্যনে আৰু এয়া সৌৰভ শৰ্মাই এখনি ফুলাম গামোচাৰে দীপেশ ডেকাদেৱক সম্বোধনা জ্ঞাপন কৰিলে। এইবাৰ আমি এখনি ফুলাম গামোচাৰে সম্বোধনা জ্ঞাপন কৰিব বিচাৰিছোঁ সন্মানীয় শ্ৰদ্ধাৰ শশাধৰ শৰ্মাদেৱক। তেখেতক এখনি ফুলাম গামোচাৰে সম্বোধনা যাচিব জ্যোতিৰাজ কাশ্যপ, আমাৰ জোনাক প্ৰডাকশ্যনৰ অন্যতম সদস্য জ্যোতিৰাজ কাশ্যপে। একেহাৰিতে উপস্থিত আছে সন্মানীয় শ্ৰদ্ধাৰ মনোজ কুমাৰ শৰ্মাদেৱ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বোধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু তেখেতক এখনি ফুলাম গামোচাৰে সম্বোধনা যাচিব আমাৰ জোনাক প্ৰডাকশ্যনৰ সভাপতি দায়িত্বত থকা সন্মানীয় নিপন ঠিকদেৱে। এয়া
সন্মানীয় মনোজ কুমাৰ শৰ্মাদেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিলে। মই বৰ বেছি আৰু কথা নকওঁ, ইতিমধ্যে কৈছিলোৱে হিতেশ দাই আমাৰ একেবাৰে আমাৰ সকলো সদস্যই মোৰ ভাইটি বন্ধুৰ নিচিনা আৰু ভাইটি বন্ধুৰ পৰা সদায় মই শিল্পীবৃন্দ, মোৰ জ্যেষ্ঠ ভাতৃ সদৃ মঞ্চত উপস্থিত থকা মনোজ দা, মৰমৰ ভাতৃপ্ৰতিম হিতেশ ঘোষক ডাঙৰীয়া আৰু মঞ্চত উপস্থিত থকা মোৰ মৰমৰ আমাৰ বিদ্যালয়ৰ বিশ্বাস কৰিবি ভাই, মোৰ পকেটত ফুটা কৰি এটা নোহোৱা হৈছে। আরে আজকে হে বড়াটো কি কামলৈ নমতাই হৈছে, নাজানো সারা কি বড়াটো কিয় কামলৈ নমতা হৈছে। আরে মাতিব কেনেকৈ, কি চালা নিজে বৰবাদ হৈ আছে, তোক মাতিব। আবে তার ঘৰৰ মাছটো তুমি কিন্তু কম জ্বালা দিয়া নাই বে, বেচারা মাছ ধরে লোকাপত ঘুমাবলগীয়া হ'ল। ওরে কি ওই ওই খেপিলে চাচোন মাস্ত সবাই ইয়াতে আজি খেকা দিব লাগিব। ইয়াকে অলপ জুকাই লওঁ দে। কি জানিবা ৰাতিপুৱাৰ আৰম্ভণিটো ভালে হয়। আরে স্যার, গুড মৰ্নিং ছাৰ, গুড মৰ্নিং। আমার ওজন ভর্তি ছিল স্যার, টিউশন করিব পারিব নাকি স্যার? ওরে কি ওই ভন্তি আবে আমাৰ ছাৰে আকৌ ছোৱালী মানুহক টিউচন কৰি তামাম ভাল পায়। আবে ছোৱালী মানুহক টিউশন কৰা তোৰ মজাই বেলেগ নহয় জানো স্যার? ওই কি পাগলামি কৰিছ তহঁতে, কি পাগলামি কৰিছ? চাইডে যাব লাগে মই। আরে ৰব না ছাৰ, আমি ভাল তুমি কৰা নাই নহয়। কণ ছাত্ৰ ছাত্ৰীখিনিৰ মাজত মোৰ দেশ মোৰ প্ৰান্তিক গীতটি নৃত্য অভিনয় ভাল লাগিলে বাৰু, যদিও আজি যিহেতু মই জড়িত আছিলোঁ, কিন্তু আজি বিশেষ অসুবিধাৰ কাৰণে মোৰ লেট হ'ল বাৰু। লগতে আমি আনৰদা একেলগে লগ পালোঁ, বহুত ভাল লাগিলে। পিছলৈ বাৰু প্ৰগ্ৰেম কৰিম, গান গাম, সহযোগ কৰিব। ঋতুৰাজ ৰবি কলিতা। দাদা নমস্কাৰ। নমস্কাৰ। যিহেতু কৰ্মশালা আজি 10 দিনীয়া কৰ্মশালা আজি শেষ হৈছে আৰু আপোনাৰ গীতটো চালোঁ বহুত ভাল লাগিল। আপুনি তাৰ একচুৱেলি বাইটা চাৰিআলিত এইটো দ্বিতীয় বাৰ্ষিক হ'ব চাগে, দ্বিতীয় বছৰৰ কাৰণে জোনাক প্ৰডাকশ্যন তেওঁলোকৰ গ্ৰুপটোৱে খুব ধুনীয়াকৈ কৰ্মশালা আয়োজন কৰিছে ইয়াত। ছাত্ৰ ছাত্ৰী ইয়াত ভাগ লৈছে, তেওঁলোকৰ 3টা অনুষ্ঠান অনুষ্ঠিত হৈছিলে, যোগ আছিলে, নৃত্য আৰু অভিনয়। বহুতখিনি ল'ৰা ছোৱালী ভাগ লৈছে, সৰু ডাঙৰ সকলোৱে। তাৰে যে ময়ো ইমান দিনে নাছিলোঁ, যদিও আজিৰ দিনটোত মই ইয়াত উপস্থিত থাকিবলৈ পাই মোৰ লগৰ লগতে দাদা বাইদেউ সকলোৰে লগত লগ পাই বহুত ভাল লাগিছে। অভিভাৱকসকলে তেওঁলোকৰ ল'ৰা ছোৱালীখিনিক গৰমৰ বন্ধত খুব ধুনীয়াকৈ মানে এটা সৃষ্টিমূলক কিবা কৰিবৰ কাৰণে ইয়াত আহিছে, যোগদান কৰিছে, ভাগ লৈছে, নতুনকৈ কিবা এটা শিকিছে। এইখিনিয়ে ভাল হৈছে অনুষ্ঠান। ঠিক আছে, ধন্যবাদ।